Namaskar. Welcome back to our YouTube channel Srimanto Motivator. We are discussing about tense, and today we are going to discuss the another part of tense. This is simple past or past indefinite tense. আমি ইতিমধ্যে টেন্সৰ বিষয়ে আগৰ ক্লাছত আলোচনা কৰিছিলো। সেইদিনা আমি আলোচনা কৰিছিলো টেন্স কেই প্ৰকাৰ আৰু কি কি, আৰু আমি আলোচনা কৰিছিলো সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে, আৰু আমি সিম্পল প্ৰেজেন্ট টেন্সৰ কনজুগেশনটো সেইদিনা কৰি দিছিলো ইয়াৰ আগৰ ক্লাছত। আজি আমি ডিসকাস কৰিম সিম্পল পাস্ট অর পাস্ট ইনডেফিনিট টেন্সৰ বিষয়ে লৈ। এতিয়া কথা হল সিম্পল পাস্ট টেন্স বা পাস্ট ইনডেফিনিট টেন্স কেতিয়া ব্যৱহাৰ হয়। এই পাস্ট শব্দটোতে আমি সকলোৱে গম পাইছো what is the meaning of past. That means the time or the moment which has been already gone বা which was already gone. এটো সময় যেটো সময় ইতিমধ্যে গুছি গল হেয়াই হৈছে অতীত। অর্থাৎ কোনো এটা কাম আমি আগৰ সম্পাদন কৰিছিলো তাকে আমি অতীত বুলি কম। এটা এই সিম্পল শব্দটোতে আমি গম পাইছো সিম্পল মানে সাধাৰণভাৱে আমি অতীতত কোনোবা এটা কাম সম্পাদন কৰিছিলো, আৰু সেইটোৱে হৈছে সিম্পল পাস্ট টেন্স। সাধাৰণভাৱে মানে কি, কালি মই স্কুল গৈছিলো, পৰহি মই নগৰলৈ গৈছিলো, যোৱা সপ্তাহত মোৰ জ্বৰ হৈছিল, তাৰ আগৰ সপ্তাহত ধৰক মই বা তাৰ আগৰ মাহত মই শিলঙলৈ গৈছিলো। এই যে যোৱা বছৰ, যোৱা মাহত, যোৱা বছৰত, কালি, পৰহি, যোৱা সপ্তাহত, এই যে যিবিলাক যোৱা অৰ্থাৎ যিবিলাক পাৰ হৈ গল তাতে আমি সিম্পল পাস্ট টেন্স প্ৰয়োগ কৰো। আৰু another importance of simple past tense, simple past tenseৰ আনটো গুৰুত্ব কি? সিম্পল পাস্ট টেন্সৰ আনটো গুৰুত্ব হৈছে যে নৱম দশম শ্ৰেণীত হোক বা আমি ইভাগে হোক কিবা এটা যদি আমি ষ্টৰী লিখো তেতিয়ালে ষ্টৰী ৰাইটিংৰ ক্ষেত্ৰত কিন্তু আমি সদায় সিম্পল পাস্ট টেন্স প্ৰয়োগ কৰিব লাগিব। ধৰক once upon a time there was a king, his name was Dasarath, he had 4 sons. এই যে তেনেকে আমি যেতিয়া যিকোনো এটা ষ্টৰী যদি লিখো সেই ষ্টৰীটো কিন্তু আমি অতীত কালত লিখিব লাগিব। যেনেকৈ আজিকালিতো সাধু নোপোৱা হল, কিন্তু সাধুৱে আচলতে এটা নীতি শিক্ষা দিয়ে, আৰু সেই সাধুটো কিন্তু আমি যিমানেই আমাৰ শিশুৱে কাৰ্টুন নাচাওক লাগিলে, টিভি নাচাওক লাগিলে, সাধুটো কিন্তু আমাৰ শিশুসকলক ক'বলৈ আপোনালোকে নাপাহৰিব। শিশুসকলে যেতিয়া এটা সাধু প্ৰতিদিনে শুনিব তেওঁলোক কিন্তু নৈতিকতাৰ শিক্ষাৰে নিজক পৰিপুষ্ট কৰিব পাৰিব। গতিকে সাধু কোৱা কামটো কৰিব। এই সিম্পল পাস্ট টেন্সৰ কথা ওলাওতে সাধুৰ কথা ওলালে, আৰু সাধুৰ কথা ওলালত আমি আপোনালোকক অনুৰোধ জনালো যাতে আমি আমাৰ শিশুটিক এটা সাধু প্ৰতিদিনে কওঁ। বাৰু যি কি নহওক, এতিয়া কথা হ'ল সিম্পল পাস্ট টেন্সটো মই ক'লো যে সাধু লিখাৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰোঁ। এতিয়া এইফালে চাওক, মই ইয়াত লিখিছো যে মই কালি স্কুললৈ গৈছিলো, মাত্ৰ এটা বাক্য লিখিছো, মই কালি স্কুললৈ গৈছিলো। ইয়াত আমি বাক্যটো I go বুলি লিখা নাই বা I shall go বুলি লিখা নাই, আমি ইয়াত লিখিছো I went to school yesterday। অৰ্থাৎ go মানে যোৱা, গোৰ পাস্ট টেন্স হৈছে went, আৰু পাস্ট পাৰ্টিসিপল হৈছে gone। ইতিমধ্যে সেইদিনা কোৱা হৈছিলে ভাৰ্বত কি কি ভাগ থাকে, যে এটা ভাৰ্বৰ 3টা পাৰ্ট থাকে, এটা হৈছে প্ৰেজেন্ট, এটা হৈছে পাস্ট, আৰু এটা হৈছে পাস্ট পাৰ্টিসিপল। গতিকে go টো হৈছে প্ৰেজেন্ট আৰু গোৰ পাস্টটো হৈছে went। গতিকে হ'ব মই কালি স্কুললৈ গৈছিলো, I go to school নহয়, I go to school হলে হ'ব মই স্কুললৈ যাওঁ। গতিকে যাওঁ ঠাইত আমি গৈছিলো কৰিব লাগিব, গতিকে গোৰ পাস্ট টেন্স কি went। গতিকে আমি কম I went to school yesterday। মই খাওঁ, I eat a mango, মই এটা আম খাওঁ। মই আম খাইছিলো বুলি ক'লে I ate a mango, অৰ্থাৎ ইটৰ পাস্ট টেন্স হৈছে ate। মই লিখো, I write a letter, মই লিখিছিলো I wrote a letter। মই এটা কলম দিওঁ I give a pen, মই এটা কলম দিছিলো I gave a pen। তেনেকুৱা ধৰণে মই ফুটবল খেলো I play football, মই ফুটবল খেলিছিলো play past tense played, I played football। অৰ্থাৎ the past form of the verb is used or applicable in simple past tense। এতিয়া ইয়াত কেইটামান মই শব্দ লিখি দিছো ব্ৰেকেটত, yesterday, an hour ago, last week, last month, previous day, etc etc। অৰ্থাৎ কালি, 1 ঘণ্টাৰ আগত, যোৱা সপ্তাহত, যোৱা মাহত, প্ৰিভিয়াছ ডে পাৰ হৈ যোৱা দিনত, বা আমাৰ যোৱা নিশা লাষ্ট নাইট,
এই যে আমি যেটো পাৰ হৈ যোৱা সাধাৰণভাৱে পাৰ হৈ যোৱা সময়টোৰ কথা বুজাও তাতে আমি সদায় সিম্পল পাস্ট টেন্স প্ৰয়োগ কৰিম এইখিনিলৈকে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি সিম্পল পাস্ট টেন্সৰ এফাৰ্মেটিভ ভাগটো অৰ্থাৎ নাও উই আৰ গোইং টু কনজুগেট কৰিবলৈ আমি বিচাৰিছো সেই কাৰণে আমি কনজুগেট কৰোতে এটা প্ৰথম যেটো ভাগ এফাৰ্মেটিভ এফাৰ্মেটিভৰ কথা উল্লেখ কৰিছো ইয়াত আপোনালোকে দেখিছে I went, we went, you went, you went, he went, they went. অর্থাৎ মই গৈছিলো, আমি গৈছিলো, তুমি গৈছিলা, তোমালোক গৈছিলা, তেওঁ গৈছিল, তেওঁলোকে গৈছিল। এবাৰ শব্দকেইটা যদি আপোনালোকে দেখে বা এই কনজুগেশনটো দেখে তেতিয়াহলে আপোনালোকে দেখিব যে there is a difference between simple present tense and simple past tense. In simple present tense, we use the present form of the verb. In simple present, it was I go. But here it is I went. Simple present I go asil, kintu yat I went hoise. Kyo? Itu simple past tense. Gotike I go mane moi jao, I went mane moi goisilu. We went mane moi goisilu, kintu we go mane ami jao. Thik torike you went, tumi goisila, you went, tumaluk goisila. He went, teo goisil, they went, teoluk goisil. Apunaloke dekhise I went, we went, you went, he went, they went. Yat kintu wents nai dia ami ako. যেনেকে I go, we go, you go, he goes, they go আসলে হেতু সিম্পল প্রেজেন্ট টেন্সত থার্ড পারসন সিঙ্গুলার নাম্বার ভার্বৰ পিছত s বা es যোগ হয় হেতু কেৱল সিম্পল প্রেজেন্ট টেন্স বা প্রেজেন্ট ইনডেফিনিট টেন্সতহে থার্ড পারসন সিঙ্গুলার নাম্বাৰত ভাৰ্বৰ পিছত s বা es যোগ হয় বাদ বাকি কোনো টেন্সত ভাৰ্বৰ পিছত s বা es যোগ নহয় গতিকে এটো he went নহয় he went আকৌ কৈ দিছো he went নহয় he went he গৈছিল গতিকে আকৌ এটা ৰিপিট কৰি দিলো I go মই যাও I went মই গৈছিলো we go আমি যাও we went আমি গৈছিলো you go তুমি যোৱা you went তুমি গৈছিলা you go তুমি যোৱা তোমালোক যোৱা you went তোমালোক গৈছিলা he went তেওঁ গৈছিল কিন্তু তেওঁ যায় বুলি কলে he goes হ'ব he goes তেওঁ যায় he went তেওঁ গৈছিল they go তেওঁলোক যায় they went তেওঁলোক গৈছিল এইখিনিলৈকে আমাৰ ক্লিয়াৰ হ'ল যদি আমি আকৌ এটা বাক্য কওঁ যে মই সদায় স্কুললৈ যাওঁ I always go to school মই কালি স্কুললৈ গৈছিলো I went to school yesterday মই প্ৰতিমাহে শিলংলৈ যাওঁ I go to Shillong every month I go to Shillong every month কিন্তু মই শিলংলৈ যোৱা মাহত গৈছিলো I went to Shillong last month এইখিনি ক্লিয়াৰ হ'ল নিশ্চয় ইয়াৰ পিছত আমি যাম এফাৰ্মেটিভৰ পিছত ইন্টাৰগেটিভ আমি ইতিমধ্যে সিম্পল পাস্ট টেন্সৰ এফাৰ্মেটিভৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম ইন্টাৰগেটিভৰ ওপৰত ইন্টাৰগেটিভ মানে কি হেতুটো আৰু বাৰম্বাৰ কোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে জানো যে ইন্টাৰগেটিভ মানে হৈছে প্ৰশ্নবোধক এতিয়া প্ৰশ্নবোধক আমাৰ এফাৰ্মেটিভত কি আছিল এফাৰ্মেটিভত আছিল মই গৈছিলো অসমীয়াত যদি আমি কওঁ এতিয়া ইন্টাৰগেটিভত আমি কম মই গৈছিলো নে আমি গৈছিলো নে তুমি গৈছিলা নে তোমালোক গৈছিলা নে তেওঁ গৈছিল তেওঁলোক গৈছিল নে হে অসমীয়াত কলো ইংলিছত যদি আমি কওঁ I went did I go we went did we go you went did you go you went did you go he went did he go they went did they go হেতু যদি আমি ইংৰাজীত কওঁ এতিয়া এটা বাক্য মই ইয়াত লিখিছো চাওক I go মই যাওঁ তাক আমি যেটা ইন্টাৰগেটিভ কৰিলো ইন্টাৰগেটিভ কৰিবলৈ যাওঁতে আমি অক্সিলাৰি ভাৰ্ব দুৰ সহায় লৈছিলো ইয়াৰ আগৰ ক্লাছটোত আপোনালোকে যদি এবাৰ চাই লয় গম পাই যাব তাত আমি অক্সিলাৰি ভাৰ্ব দুৰ সহায় লৈছিলো তেতিয়া I go মানে মই যাওঁ হেতু ইন্টাৰগেটিভ কৰোতে হৈছিল do I go I go মই যাওঁ do I go মই যাওঁ নে অৰ্থাৎ I go to school মই স্কুললৈ যাওঁ মই স্কুললৈ যাওঁ নে do I go to school তেওঁ স্কুললৈ যায় he goes to school তেওঁ স্কুললৈ যায় নে does he go to school ইয়াত I go to হল do I go আৰু ইয়াত মই এটা বাক্য লিখিছো I went মানে মই গৈছিলো এতিয়া মই গৈছিলোটো do I went নহব সিম্পল প্ৰেজেন্টতহে আমি do ভাৰ্বৰ সহায় ললো do অক্সিলাৰি ভাৰ্বৰ সহায় আমি সিম্পল প্ৰেজেন্টতহে ললো কিন্তু আমি সিম্পল পাষ্টত do ভাৰ্বৰ সহায় নলওঁ do ভাৰ্বৰে সহায় লম
কিন্তু do তো আমি প্ৰেজেন্ট ফৰ্মত নলওঁ এই যে I go to হল do I go ইয়াত I went to কি হৈ গল এই doৰ past tense হৈছে did যিহেতু এটা past tense গতিকে doৰ past tense হৈ গল did তাৰ পিছত সাবজেক্ট আহিলে I আৰু when to যেহেতু pastত আছিলে এটা প্ৰেজেন্টলৈ গুচি আহিলে go অৰ্থাৎ একেটা বাক্যতে দুটা past tenseত ভাৰ্ব ব্যৱহাৰ নহয় গতিকে did I went কেতিয়াও নহয় did I went কেতিয়াও নহয় কি বুলি ক'ব লাগিব আমি did I go মই গৈছিলো নে I go do I go ইয়াত do ভাৰ্বৰ সহায় ললো আকৌ কৈ দিছো I went ইয়াত do past tense হৈছে did যেহেতু এটা সিম্পল past tense আমি ইন্টাৰোগেটিভ কৰিম গতিকে did আহিলে do ঠাইত did আহিলে এটো I ঠিকে থাকিলে আৰু when যেহেতু pastত আছে এটো প্ৰেজেন্টলৈ গুচি আহিলে অৰ্থাৎ মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মলৈ গুচি আহিব তেতিয়া হ'ব did I go যেনেকৈ he played football did he play football ed টো উঠি গৈছে অৰ্থাৎ past form টো উঠি গৈছে he went to Shivsagar yesterday did he go to Shivsagar yesterday he bought a book yesterday did he bought or present ki buy did he buy a book yesterday he ate a mango yesterday eto ami jeta present korim tete ki hobo did he eat a mango yesterday অর্থাৎ এটৰ প্ৰেজেন্ট ইট টু গুছি আহিলে অর্থাৎ যদি সিম্পল পাষ্টত যেতিয়া এফাৰ্মেটিভত আমি তো ভাৰ্বটো পাষ্ট ফৰ্মত ব্যৱহাৰ কৰিমই আৰু হেতু যেতিয়া আমি ইন্টাৰোগেটিভ কৰিম তেতিয়া ইন্টাৰোগেটিভ কৰিবলৈ যাওঁতে পাষ্ট ফৰ্মটো আমি প্ৰেজেন্টলৈ লৈ আনিলো I went হলে হ'ব did I go I saw হলে হ'ব did I see তেনেকুৱা ধৰণে ওকে ইয়াৰ পিছত মই এটা তলত বাক্য লিখি দিছো যে he went to school ইতিমধ্যে মই এক্সাম্পল দিছিলো অৰ্থাৎ he স্কুললৈ গৈছিল আৰু এটো যদি আমি মানে ইন্টাৰোগেটিভ কৰো পাষ্টত তেতিয়া আমি কম did he go to school তেওঁ স্কুললৈ গৈছিল নে আচ্ছা ইয়াত চাও did I go did we go did you go did you go did he go did they go আমি ইয়াত লিখিছো ইন্টাৰোগেটিভ যেনেকৈ প্ৰেজেন্টত আমি লিখিছিলো সিম্পল প্ৰেজেন্টত do I go do we go ইয়াত লিখিছো did I go did we go অৰ্থাৎ do I go টো হৈছে সিম্পল প্ৰেজেন্টত ইন্টাৰোগেটিভ আৰু সিম্পল পাষ্টত ইন্টাৰোগেটিভ হৈছে did I go অৰ্থাৎ মই গৈছিলো নে আমি গৈছিলো নে তুমি গৈছিলা নে তোমালোক গৈছিলা নে তেওঁ গৈছিল নে তেওঁলোক গৈছিল নে did I go did we go did you go did you go did he go did they go আকৌ এবাৰ প্ৰেজেন্টত কৈ দিছো do I go do we go do you go do you go does he go do they go মই যাও নে আমি যাও নে তুমি যোৱা নে তোমালোক যোৱা নে তেওঁ যায় নে তেওঁলোক যায় নে আকৌ প্ৰেজেন্টত কলো হেতু এটা আমি পাষ্টত কম did I go did we go did you go did you go did he go did they go অৰ্থাৎ মই গৈছিলো নে আমি গৈছিলো নে তুমি গৈছিলা নে তোমালোক গৈছিলা নে তেওঁ গৈছিল নে তেওঁলোক গৈছিল নে এইখিনিলৈকে আমি কলো সিম্পল পাষ্ট টেন্সৰ ইন্টাৰোগেটিভ ইয়াৰ পিছত আমি কম নেগেটিভ আমি ইতিমধ্যে এফাৰ্মেটিভ আৰু ইন্টাৰোগেটিভৰ বিষয়ে আলোচনা কৰিলো সিম্পল পাষ্ট টেন্সৰ এতিয়া আহিলে 3 নম্বৰ পাৰ্টটো হেয়া হৈছে নেগেটিভ আমি যেনেকৈ কওঁ যে মই যোৱা নাছিলো মই পঢ়া নাছিলো মই দেখা নাছিলো সেই যে যেটো আমি অতীত কালত নেগেটিভত অৰ্থাৎ না অৰ্থত জিখাৰ কথা কওঁ হেয়া হৈছে নেগেটিভ আৰু এটা সিম্পল পাষ্ট টেন্সত আমি নেগেটিভ কেনেকৈ কৰিম I go to school এই বাক্যটো যেতিয়া আমি নেগেটিভ কৰো তেতিয়া আমি কওঁ I do not go to school I give him a pen হেতু যেতিয়া আমি নেগেটিভ কৰো তেতিয়া আমি কম যে I do not give him a pen কিন্তু বাক্যটো প্ৰেজেন্টত আছিল কাৰণে আমি do not লগালো যদি পাষ্টত থাকে তেতিয়া আমি কি লগাম এতিয়া এটা এক্সাম্পল চাও যে I go to school I go to school to আমি যেতিয়া নেগেটিভ কৰিম তেতিয়া আমি অক্সিলাৰি ভাৰ্ব doৰ সহায় লৈছিলো আমি সিম্পল প্ৰেজেন্ট টেন্সত আৰু ইয়াতো আমি এতিয়া সিম্পল পাষ্ট টেন্সত do নলও doৰ পাষ্ট ফৰ্মটো লম বাৰ কি নহওক এটা I go to school এটো নেগেটিভ কৰোতে হ'ব I do not go to school not to থাকিবই নেগেটিভত আৰু do অক্সিলাৰি ভাৰ্বৰ সহায় ললো ঠিক তেনেকৈ I went to school এই I went to school যদি I do not go হয় I went ত কি হ'ব এই doৰ past tense টো হৈছে did গতিকে do ঠাইত ইয়াত বহিব did ইয়াত হ'ব I went to school ইয়াত হ'ব I did not go to school clear I go to school হেতু সিম্পল প্ৰেজেন্টত আছে তাত হল I do not go to school আৰু কিন্তু I went to school
গোৰ past tense went গতিকে আমি ইয়াত লিখিলো I went to school এতিয়া went to হৈছে past ঠিক আছে গতিকে past আছে কাৰণে আমি ইয়াত I do not went to বুলি ক'ব নোৱাৰো আমি কম I present do ব্যৱহাৰ কৰিছিলো যেহেতু এটা past ইয়াত do past tense হৈছে did গতিকে ইয়াত কম I did not went to present লৈ গুছি আহিব তেতিয়া হ'ব I did not go to school clear ঠিক তেনেকৈ মই দেখিছিলো মই তেওঁক দেখিছিলো I saw him মই তেওঁক দেখা নাছিলো I did not see him মই তেওঁক এটা কলম দিছিলো I gave him a pen মই তেওঁক এটা কলম দিয়া নাছিলো I did not give him a pen হেতু মই কালি শিৱসাগৰলৈ গৈছিলো I went to শিৱসাগৰ yesterday মই কালি শিৱসাগৰলৈ যোৱা নাছিলো I did not go to শিৱসাগৰ yesterday okay এতিয়া সিম্পল প্ৰেজেন্টত এটা বাক্য কৈ দিছো আৰু সিম্পল পাষ্টত এটা কৈ দিছো মই শিৱসাগৰলৈ যাও I go to শিৱসাগৰ I go to শিৱসাগৰ মই শিৱসাগৰলৈ নাযাও I do not go to শিৱসাগৰ মই শিৱসাগৰলৈ গৈছিলো I went to শিৱসাগৰ মই শিৱসাগৰলৈ যোৱা নাছিলো I did not go to শিৱসাগৰ okay হেকিলৈকে নিগেটিভটো কলো এতিয়া কনজুগেশনটো কেনেকৈ কৰে হেতু মই ইয়াতে লিখি দিছো এবাৰ চাই লওক ইয়াত আছে I did not go we did not go you did not go you did not go he did not go they did not go এটো নিগেটিভ কিন্তু এটো সিম্পল প্ৰেজেন্টত নিগেটিভ থকা হলে I do not go we do not go you do not go you do not go he does not go they do not go হলেন কিন্তু এটো সিম্পল প্ৰেজেন্ট নহয় এটো সিম্পল পাস্ট গতিকে সিম্পল পাস্ট আছে কাৰণে আমি do ঠাইত did কৰি দিম গতিকে I do not go নহয় ইয়াত হ'ব I did not go I did not go we did not go you did not go you did not go he did not go they did not go simple present he does not go হয় negative কাৰণ গোৰ পিছত yes তো লাগিছিলে সেই yes তো দূৰ পিছলে উঠি আহি কি হৈ গল he does not go ইয়াত কিন্তু ভাৰ্বৰ পিছত কোনো s বা es যোগ নাই হোৱা he went নহয় he went আছিল গতিকে এটা আমি নেগেটিভ কৰোতে ইয়াত কোনো does not প্ৰয়োগ নহব ইয়াত আমি did not কম গতিকে আমি কম he did not go they did not go okay এইখিনিলৈকে কলো আমি নেগেটিভটো ইয়াৰ পিছত আমি আৰম্ভ কৰিম ইন্টাৰগেটিভ নেগেটিভ আমি ইতিমধ্যে এফাৰ্মেটিভ ইন্টাৰগেটিভ নেগেটিভ পালো এতিয়া আহি গল ইন্টাৰগেটিভ নেগেটিভ এই ধৰক আপুনি মিটিং এখনলৈ গৈছিলে মই মিটিংখনলৈ মাতিছিলো আপোনাক মই মিটিংখনত নেদেখিলো মই কলো যে আপুনি মিটিংখনলৈ নগলে আপোনাৰ লগত যিজন গৈছিল আপুনি তেওঁক সুধিলে এ কৈ দিয়া মই বাৰু মিটিংখনলৈ যোৱা নাছিলো নে হে নাছিলো নে নেদেখিলো নে নাখালো নে নগৈছিলো নে নপঢ়িছিলো নে নাহিছিলো নে এই নেগেটিভত যেটো অতীতকালত আমি প্ৰশ্ন কৰো সেইটো হৈছে ইন্টাৰগেটিভ নেগেটিভ বাক্যটো ইন্টাৰগেটিভ কিন্তু কি সেন্সত আমি সুধিছো নেগেটিভ সেন্সত সেই কাৰণে যেটো বাক্য নেগেটিভ সেন্সত ইন্টাৰগেটিভ কৰা হয় অৰ্থাৎ নেগেটিভ সেন্সত প্ৰশ্নবোধক কৰা হয় সেইটো হৈছে ইন্টাৰগেটিভ নেগেটিভ ইয়াত আপোনাক মই ইন্টাৰগেটিভ নেগেটিভ বুলি লিখি ইয়াত এটা প্ৰশ্নবোধক চিন দিছো আৰু এটা পূৰণ চিন দিছো প্ৰশ্নবোধক চিনটোৱে বুজাইছে মানে ইন্টাৰগেটিভ আৰু পূৰণ চিনটোৱে বুজাইছে নেগেটিভ ঠিক আছে এতিয়া ইয়াত সেই কাৰণে নেগেটিভত আমি প্ৰশ্ন কৰিছো হেতুকে ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে ইয়াত চাওক ইয়াত লেখা আছে I did not go এই যে I did not go ইয়াত আমি ইন্টাৰগেটিভ কৰিম ইন্টাৰগেটিভ কৰাৰ লগে লগে did টো আগলৈ গুছি আহিলে গতিকে did হল যে তাৰ পিছত যে নেগেটিভ শব্দটো আছে নেগেটিভ থকাৰ কাৰণে not টো তাৰ পিছত লাগি গল did not হৈ গল তো সাবজেক্ট I টো গল আৰু মেইন ভাৰ্ব আহিলে বা প্ৰিন্সিপাল ভাৰ্ব আহিলে go গতিকে did not I go মই যোৱা নাছিলো নে মই দেখা নাছিলো নে did not I see মই দিয়া নাছিলো নে did not I give অৰ্থাৎ নেগেটিভত আমি যেটো ইন্টাৰগেটিভ কৰো দ্যাট ইজ কল্ড ইন্টাৰগেটিভ নেগেটিভ এটা ইন্টাৰগেটিভ নেগেটিভৰ ইম্পৰ্টেন্সটো কি হেতু ভৱিষ্যতে টাইপ কোৱেশ্চন কি হেতু ডিসকাস কৰিম এই টাইপ কোৱেশ্চন ডিসকাস কৰোতে আমি ইন্টাৰগেটিভ নেগেটিভটো যে প্ৰয়োজন হয় সেই বিষয়ে কম এই যে আমি ফেসবুকত ট্যাগ কৰি দিও আমি কোনে নকওঁ কিয় ইমান ট্যাগ কৰিছা বহুতেটো পোষ্টে দি দিয়ে মোক ট্যাগ নকৰিব ট্যাগ কৰিলে আপোনাৰ বেয়া লাগিলে ৰিমুভ কৰি দিলে হ'ল আৰু এটো কি আকৌ ফেসবুকত দি থাকিব লগিয়া কথা এই ট্যাগ মানে কি হোৱাট ইজ ট্যাগ ট্যাগ মানে গাঠি দিয়া মানে ঠিক তেনেকৈ ট্যাগ কোৱেশ্চন বুলি
এটা আমাৰ গ্ৰামাৰ বিষয় আছে সেই বিষয়ে মই এতিয়া আলোচনা নকৰো কথাখিনি ডাইভাৰ্টে গুচি যাব এই ট্যাগ কোৱেশ্যনৰ ক্ষেত্ৰত স্পেশালি ইন্টাৰোগেটিভ নেগেটিভটো প্ৰয়োজন হয় তেতিয়া আমি ডিসকাস কৰিম ইন্টাৰোগেটিভ নেগেটিভটো কেনেকৈ ট্যাগ কোৱেশ্যনত প্ৰয়োজন হয় এতিয়া চাওক ইয়াত মই কনজুগেশনটো লিখি দিছো ইন্টাৰোগেটিভ নেগেটিভৰ এটো did not I go did not we go did not you go did not you go did not he go did not they go অৰ্থাৎ মই যোৱা নাছিলুনে যদি আমি এটো সিম্পল প্ৰেজেন্টত কলো হেতেন তেতিয়া আমি কলো হেতেন do not I go মই নাযাওনে কিন্তু ইয়াত যেটো did আছে তাতে আমি গম পাম এটো মই যোৱা নাছিলুনে অৰ্থাৎ আমি past tenseত সিম্পল past tenseত আমি এটো ইন্টাৰোগেটিভ নেগেটিভ কৰিছো একেবাৰে সিম্পল বেছি ভাবি থাকিলেহে টেনচন হ'ব গতিকে বেছি ভাবিবলৈ দৰকাৰ নাই মই সিম্পলি একিটা কৈ দিছো did not I go মই যোৱা নাছিলুনে did not we go আমি যোৱা নাছিলুনে did not you go তুমি যোৱা নাছিলানে did not you go তোমালোক যোৱা নাছিলানে did not he go তেওঁ যোৱা নাছিলনে did not they go তেওঁলোক যোৱা নাছিলনে হেতু did not I go did not we go did not you go did not you go did not he go did not they go আমাৰ ষ্টুডেন্ট বিলাকে খুব এটা প্ৰ্যাকটিছ কৰিবচোন কেনেকৈ তেওঁলোকে কিমান কন্টিনিউ এটো স্পিডত কেনেকৈ কৰিব পাৰে ধৰক বলে সিম্পল প্ৰেজেন্ট টেন্স আমি কনজুগেট কৰো একদম স্পিডত ক'ব লাগে কেনেকৈ ক'ব I go we go you go you go he goes they go do I go do you go do you go do you go does he go do they go I do not go we do not go you do not go you do not go he does not go they do not go do not I go do not we go do not you go do not you go does not he go do not they go মানে এটো প্ৰ্যাকটিছ মেক্স এ ম্যান পারফেক্ট যদি প্ৰ্যাকটিছ কৰে তেওঁলোকেও পাৰিব এটো ইমান জটিল নহয় কিন্তু আৰু এখিনি পাৰিলে সকলোবিলাক পাৰিব ঠিক তেনেকৈ সিম্পল পাষ্টত যদি আমি খুব স্পিডত ক'বলৈ বিচাৰো তেতিয়া আমি কি বুলি কম I went we went you went he went they went did I go did you go did you go did you go did he go did they go negative what about I did not go we did not go you did not go you did not go he did not go they did not go interrogative negative আমি কম did not I go did not we go did not you go did not you go did not he go did not they go এই স্পিডত মই এই কাৰণেই এটা মানে ভিডিওত কৈ দিছো কথাকাৰ যাতে আমাৰ ষ্টুডেন্ট বিলাকে স্পিডত কবৰ কাৰণে প্ৰ্যাকটিছটো কৰে আৰু যিমানে মুখস্থ কৰিব এটো সৰু সৰু ৰাসলে বিলাকে প্ৰথমতে হয়তো বুজি নাপাব পাৰে তেওঁলোকে প্ৰথমে কাৰণে বহু ক্ষেত্ৰত মুখস্থ কৰি ল'বলগীয়া হ'ব পাৰে আৰু তাৰ পিছত কিন্তু তেওঁলোকে পাৰিব আৰু সৰু কালটোতে কিন্তু বহুখিনি কথা মুখস্থ কৰিব পাৰে সেই কাৰণে হোমেন বৰগোহাঁই দেৱে কেনেকৈ মুখস্থ কৰিব পাৰি সেই কথাকাৰ ক্ষেত্ৰত এটা কথা কৈছিলে যে যিমানে দীঘলীয়া কবিতা মুখস্থ কৰিব পাৰিব হিমানে হেনো এটা শিশুৰ যেটো স্মৃতি শক্তি বা যেটো মুখস্থ কৰিব পৰা কেপাসিটি বা মনত ৰাখিব পৰা যেটো শক্তি বা স্মৃতি শক্তি হেতু বাঢ়ি যাব সেই কাৰণে আমি লৰালি কালত যিবিলাক পঢ়িছিলো সেই পঢ়াবিলাক কিন্তু আজিও আমাৰ মনত আছে কিন্তু ডাঙৰ হৈ আমি যিবিলাক কবিতা পঢ়িছিলো সেই কবিতাবিলাক কিন্তু আমাৰ মুখস্থ নাই বাৰু যিকিনো বুজি নাপালে প্ৰথম মুখস্থ কৰি চাব লাগে আৰু মুখস্থ কৰি চোৱাৰ পিছতে তো বুজিবই হেতু কোনো কথা নাই কিন্তু আমাৰ পেৰট লাৰ্নিং হ'ব নালাগে মানে ভাতৰ গতে একো নুবুজাকে আমি কৰিলে নহব যেনেকৈ কোৱা হয় যে এই পেৰট কেন ৰিপিট হোৱাটো ইছে বাট ইট কান্ট টক এটা ভাতই আমি কি কওঁ হেতু ৰিপিটে কৰিব পাৰে ই কিন্তু কথা পাতিব নোৱাৰে মানে কথা পাতিব নাজানে ঠিক তেনেকৈ আমি যদি অকল মুখস্থ কৰো we may get marks in examination but it will be not useful for our life আমাৰ পৰীক্ষাৰ কাৰণে এটো কি হ'ব পাৰে যে আমি মাৰ্ক পাব পাৰো কিন্তু জীৱনৰ কাৰণে আমাৰ ইউজফুল নহব and so thank you so much I hope that you will learn something from here কিবা নহয় কিবা তো নিশ্চয় শিকিছে গতিকে আৰু এটো স্পেশালি মই আকৌ কৈছো যে এটো আমাৰকে যি সকল ডাঙৰ বা যি সকল বয়োজ্যেষ্ঠ তেখেতলোকক এইখিনি কথা কোৱাৰ আমাৰ দৃষ্টতা নাই আৰু আমাৰ উদ্দেশ্য হৈছে the purpose of our YouTube channel is to teach the children শিশুসকলক কিবা এটা শিকোৱাৰে আমাৰ উদ্দেশ্য গতিকে all I kindly requested to pay attention and please watch our YouTube channel Srimanto Motivator and if you like our channel then please subscribe and please press the bell icon okay thank you so much